হেল্ল' গাইজ, আজি এটা আকৌ নতুন ৰেচিপি লৈ আহিলোঁ। সেইটো হৈছে পালেং। পালেং দি আপোনালোকে মাছৰ টেঙা জোল খায়, পালেঙৰ পৰঠা খায়, পালেং পনীৰ বনায়। আজি মই পালেং দি পেলাই চিকেন বনাম। এয়া মই অলপ চিকেন সৰু সৰুকৈ কাটি ল'লোঁ। এই পালেং কাটি ল'লোঁ আৰু এয়া মটৰ, তাৰপিছত মটৰ ল'লোঁ আৰু অলপ মই চিক্ৰেট মছলা আৰু এইখিনি মই ইয়াত হেৰি কৰি থৈছিলোঁ। ইয়াত আদা নহৰু আৰু কেঁচা জলকীয়া বিলাহী ইয়াত মই চুপাৰত মিহি কৰি ল'লোঁ। এতিয়া মই তেলখিনি গৰম হ'বলৈ দিছোঁ। তাৰপিছত মই কৰি থোৱা মছলাখিনি দি দিম। তেলখিনি গৰম হ'ল আৰু মই এই চুপাৰত কৰি লোৱা পিঁয়াজ নহৰু আদা আৰু বিলাহী কেঁচা জলকীয়া এইখিনি মই এতিয়া ভাজি ল'ম। চিকেনখিনি মই সৰু সৰুকৈ টুকুৰা কৰি লৈছোঁ। এতিয়া ইয়াত দি দিলোঁ। ইয়াত মছলাখিনি মই ভাজি দিলোঁ। কেঁচা মটৰ দিছোঁ। তাৰপিছত অলপ ভালকৈ লৰাব লাগিব। এতিয়া মই পালেংখিনি দিম আৰু ইয়াত অকণমান মই নিমখ দি দিম। তাৰপিছত অলপমান ভাজি দিয়াৰ পাছত মোৰ এই চিকেনখিনি হৈ যাব। অলপ টমাটৰ চচ দি দিম। পালেং দি চিকেন বনাই খাবচোন, খাবলৈ বহুত টেষ্টি হয়। এইটো সৰু সৰুকৈ কাটিছিলোঁ চিকেনখিনি আৰু ৰুটিৰ লগত খাবলৈ বহুত ভাল হ'ব। আপোনালোকে ট্ৰাই কৰিব। পালেং দিয়া চিকেন হৈ গ'ল। এয়া চাওকচোন ইমান টেষ্টি হৈছে, খাবলৈও বহুত টেষ্টি। এইটো ৰুটিৰ লগত খাবলৈ ভাল। আৰু লগত লৈছোঁ এয়া দালি চাটনি আৰু বিলাহী দি মাছৰ টেঙা জোল আৰু মাছ ফ্ৰাই আৰু ভাত। আজিলৈ লাঞ্চ ইমানেই। মোৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে লাইক আৰু কমেণ্ট এটা কৰি দিব। আজিলৈ আহিলোঁ, বাই।